বহুতে মোক SMS কৰি আছিল জাষ্ট চেণ্টাৰ ক'ত হ'ব, পৰীক্ষা ক'ত হ'ব। আজি মই তোমালোকৰ 8টাই হিন্দী লৈ আহিছো। অল অসমৰ কোনটো চেণ্টাৰ তোমালোক পঢ়িবা সকলোখিনি গম পাবা এই ভিডিঅ'টোৰ জৰিয়তে। তোমালোক প্ৰথমতে মই জনাই থওঁ যে ইয়াত পৰীক্ষাটো তোমালোকে গমে পাইছা, যিসকল চৰকাৰী বিদ্যালয়ত পঢ়ি আছে তেওঁলোকে দিব পাৰিব। ক্লাছ 8ত পঢ়া হ'ব লাগিব, 12,000 টকা মাহিলী পাব, 4 বছৰৰ কাৰণে উপলব্ধ হ'ব। তাৰপিছত আমি নিয়মসমূহ তোমালোকে গমে পাইছা যে অন্তিম সময় 8/11/2026 পৰীক্ষাটো হ'ব। যে পৰীক্ষাটো মানে অনলাইন সময়টো 8/11/2026, অৰ্থাৎ নৱেম্বৰৰ 8 তাৰিখলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা। মোৰ মতে সোনকালে এপ্লাইটো কৰি ল'বা, পিছত চাৰ্ভাৰ প্ৰব্লেম থাকে, বহুতে পিছত অসুবিধা পায়, আমাক বহুতে পিছত জনাই যে অসুবিধা হয় বুলি, সেইকাৰণে সোনকালে কৰি ল'বা। তাৰপিছত তোমালোকৰ পৰীক্ষাটো হ'ব 28/11/2026, মানে তোমালোকৰ নৱেম্বৰৰ 28 তাৰিখে হ'ব। আৰু দুখন পেপাৰ হ'ব, MET আৰু SAT পেপাৰ। আৰু তোমালোকৰ 40% পালে জেনেৰেল বা OBC সকলে স্কলাৰশ্বিপ কাৰণে ইলিজিবল হ'ব, মানে পাছ কৰিব আৰু পৰীক্ষাটো উত্তীৰ্ণ হ'ব। আৰু যিবিলাক SC ST বা বিশেষভাৱে সক্ষম তেওঁলোকে 32% পালে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব। ইয়াৰ উপৰি 2026 চনত 169টা পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। সেই কেন্দ্ৰসমূহ মই তোমালোকক দি দিম, তোমালোকে নিজে গম পাবা যে কোনখন স্কুলত তোমালোকে পঢ়িবা। তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰো ছাত্ৰ ছাত্ৰীসকল, আমাৰ অনলাইন টিউচন প্ৰত্যেক বছৰতে এইবাৰো আমি অনলাইন ক্লাছ ষ্টাৰ্ট কৰিছো। গতিকে কোনো ছাত্ৰ ছাত্ৰী ইচ্ছুক হলে ল'ব পাৰিব। মই তোমালোক অনলাইন ক্লাছৰ কিছু বিৱৰণ তোমালোক দিব বিচাৰো। তোমালোকে আমাৰ ক্লাছত জইন হলে 1% তোমালোকে বেলেগৰ পৰা চাব নালাগে, জাষ্ট আমি দিয়াখিনি ফলো কৰিলেই হ'ল। এতিয়া তোমালোকে দুটা তোমালোকৰ কাম থাকে, যে এটা হ'ল স্কুলৰ পঢ়িব লাগে, আনটো হৈছে NMS কাৰণে পঢ়িব লাগে। আমাৰ ক্লাছত জইন হলে তোমালোকে নোটছ পাতিখনটো সম্পূৰ্ণ পাবা, আৰু দুইটা পৰীক্ষাৰ কোনো হেম্পাৰ নপৰে, দুইটাতে তোমালোকে আগবাঢ়ি থাকিব পাৰিবা। এতিয়া কিছুমানে কি কৰে, কিছুমান কিতাপ আনি বা তেনেকুৱা পঢ়ি কেনে কি কৰিব, অকল NMS কাৰণে পঢ়ি থাকে, বা পঢ়াৰ কাৰণে কি হ'ব, তেওঁ স্কুলৰ অসুবিধা হ'ব, স্কুলৰ নাম্বাৰ কম পাব। বা কিছুমান স্কুলত পঢ়ি থকাৰ কাৰণে এইটো আগবাঢ়িব নোৱাৰিব। আমি আটাইখিনি ক্লাছ বিলাক আমি টাইম টেবুল ধুনীয়াকে মিলাই কেনে আমি ক্লাছ বিলাক কৰো। গতিকে কোনো ছাত্ৰ ছাত্ৰী ইচ্ছুক যদি আমাৰ ক্লাছত জানিব পাৰে, বিচাৰ ল'ব পাৰিব। নোটছ পাতি সম্পূৰ্ণ আছে, 5-6 বছৰ কুৱেশ্যন পেপাৰ আমাৰ চল্ভ কৰা আছে নোটছ বিলাকত, আৰু ইয়াৰ পৰা আটাইখিনি আমি সম্পূৰ্ণ কৰি দিম। আৰু প্ৰত্যেক বছৰে আমাৰ পৰা ভালদৰে ল'ৰা ছোৱালী পাছ কৰি আছে, আৰু যোৱাবাৰ যিটো হায়েষ্ট মাৰ্কছ আমাৰ ক্লাছৰ পৰাই লাভ কৰিছে। গতিকে আমাৰ কাৰণে গৌৰৱ, বা ল'ৰা ছোৱালী খিনিও আগবঢ়াৰ কাৰণে সুবিধা হৈছে। গতিকে যদি কোনো ছাত্ৰ ছাত্ৰী ইচ্ছুক হয়, তোমালোকে ল'ব পাৰিবা। কষ্ট কৰিব লাগিব, আমি দিয়াখিনি ফলো কৰিব লাগিব, ধুনীয়াকে পৰীক্ষাটো পাছ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকল 12,000 টকাও কম পইচা নহয় বছৰি, কাৰণ 4 বছৰৰ কাৰণে এটা পৰীক্ষা দি যদি 4 বছৰ লাভ কৰিব পৰা, তোমাৰ ওচৰৰ ল'ৰা বা ছোৱালীজনীয়ে যদি 4 বছৰলৈ পইচা পাই থাকে ছেকেণ্ড ইয়াৰলৈকে, তুমি যদি এই পৰীক্ষাটোত পাছ কৰিব নোৱাৰাৰ কাৰণে তুমি যদি পইচা নোপোৱা, তেতিয়াহ'লে কেনেকুৱা লাগিব। গতিকে পৰীক্ষাটো দুইটা একে দিবা। গতিকে তুমি যদি পাছ কৰিব বিচাৰিছা, তেতিয়াহ'লে কি কৰিব লাগিব, আমাৰ ক্লাছত জইন হৈ লোৱা, আমি সম্পূৰ্ণ গাইড কৰি দিম, সম্পূৰ্ণ পঢ়াই দিম। গতিকে তোমালোকে চিন্তা কৰিব নালাগে। আমাৰ পেমেন্টটো হৈছে 299 টকা, পেমেন্ট কৰিলে তোমালোকে ল'ব পাৰিবা। নাম্বাৰটো যদি চাওঁ, তেতিয়াহ'লে 9394628219, এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, মাত্ৰ 299 টকাত সম্পূৰ্ণ গাইড পাবা। ঠিক আছে, সম্পূৰ্ণ গাইড, 1% তোমালোকে এক্সট্ৰা বেলেগৰ পৰা চোৱাৰ প্ৰয়োজন নাথাকে, কিতাপ কানি লোৱাৰ কোনো প্ৰয়োজন নাথাকে। আমি যিখন ইবুক দিম সেইখন চাবা, আৰু আমি যিখিনি নোটছ দিম সেইখিনি তোমালোকে চাবা, আৰু আমাৰ ক্লাছ বিলাক এটেণ্ড থাকিবা, ধুনীয়াকে তোমালোকে আগবাঢ়ি যাব পাৰিবা। এতিয়া তোমালোকৰ চেণ্টাৰ ক'ত পৰিব চোৱা, ধুবুৰী ডিষ্ট্ৰিক্টৰ তেনেকুৱা দি আছে, তোমালোকে নিজে চাই ল'বা ধুবুৰী ডিষ্ট্ৰিক্টৰ কোনকেইখন ঠাইত চেণ্টাৰ হ'ব। অৰ্থাৎ তোমালোকৰ ওচৰত যিখন স্কুল আছে সেইখনে তোমালোকে তাতেই তোমালোকে এই 4খন ধুবুৰী যিসকল ছাত্ৰ ছাত্ৰী আছে, এই 4খনৰ ভিতৰতে তোমালোকে চেণ্টাৰ হ'ব। কিন্তু তোমালোকে এটা কথা লক্ষ্য কৰিবা, তোমালোকৰ স্কুলখন এই 4খনৰ ভিতৰত যিখন ওচৰত আছে সেইখনতে পৰিব, সেই চেণ্টাৰতে পৰিব। ঠিক আছে, তোমালোকৰ স্কুলখন ধৰা হ'ল কি আছে, ধুবুৰী গভৰ্ণমেণ্ট বইজ HS স্কুলৰ ওচৰত আছে, গতিকে তোমালোকৰ তাতে পৰিব। তোমালোকে যিটো বিলাসী পাৰালৈকে লৈ নাযায়। গতিকে তোমালোকৰ স্কুলৰ ওচৰত যিটো চেণ্টাৰ আছে তাত তোমালোকৰ পৰীক্ষা পৰিব। তাৰপিছত নেক্সট হৈছে ডিব্ৰুগড়ত কেইখন আছে, ডিব্ৰুগড়ত তোমালোকে দেখা পাইছা, ডিব্ৰুগড় যিসকল আছে তেওঁলোকে এইকেইটা চেণ্টাৰৰ ভিতৰতে পৰিব, ওচৰত যিটো তোমালোকৰ স্কুল চেণ্টাৰ আছে। ডিমা হাছাও দিয়া আছে তেনেকুৱাকে, তোমালোকে চোৱা, ডিমা হাছাও দিয়া আছে। তাৰপিছত আছে গোৱালপাৰা, গোলাঘাট, তাৰপিছত হাইলাকান্দি, তোমালোকে চাই যোৱা, হোজাই, যোৰহাট, কামৰূপ, তোমালোকে চোৱা, নিজে চাই লোৱা বা স্ক্ৰীনশ্বট মাৰি লোৱা, ভিডিঅ'টো স্কিপ কৰি লোৱা, তোমালোকে গম পাবা। তাৰপিছত নেক্সট হৈছে
কামৰূপ আছে, আৰু মই বাৰু সেই দিয়ে দিম তোমালোক ক্লাছত থকাখিনিক মই দিয়ে দিম বাৰু। কামৰূপ আছে, কামৰূপত ভালেকেইটা চেণ্টাৰ আছে, কাৰণ বহুত বছৰৰ পৰা আমি দেখা পাইছো কামৰূপত মেক্সিমাম ল'ৰা ছোৱালীয়ে কিন্তু পৰীক্ষাটো দিয়ে। ঠিক আছে, কামৰূপত আৰু বহুত ল'ৰা ছোৱালীয়ে কামৰূপৰ পৰা কিন্তু পাছ কৰা আমি দেখা পাইছো। গতিকে তোমালোকৰ ডিষ্ট্ৰিক্টতো যাতে সকলো ল'ৰা ছোৱালীয়ে জনাই দিয়া তোমালোকৰ ডিষ্ট্ৰিক্টতো ভালখিনি ল'ৰা ছোৱালী পাছ কৰক। ঠিক আছে, নেক্সট হৈছে কামৰূপ মেট্ৰত আছে, কামৰূপ মেট্ৰ'। তাৰপিছত কাৰ্বি আংলং আছে, কোকৰাঝাৰ আছে, লখিমপুৰ আছে, দেখা যায় লখিমপুৰ, মাজুলী, মৰিগাঁও, মৰিগাঁও ক'ত ক'ত আছে দিয়া আছে। তাৰপিছত মৰিগাঁও, নগাঁও, নগাঁও চেণ্টাৰতে চোৱা তোমালোকে, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা মানকাছাৰ, শ্ৰীভূমি, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং। এইখিনি তোমালোকে চাবা। মই আকৌ এবাৰ তোমালোকক হেৰি কৰাৰ কাৰণে, চাবৰ কাৰণে, তোমালোকৰ সুবিধাৰ কাৰণে মই এনে একবাৰ তোমালোকক ওপৰে ওপৰে দিছো চোৱা। ইয়াত প্ৰথমে তোমালোকক ওপৰে ওপৰে বজালি খিনি দিয়া নাছিল, এইটো দিয়া নাছিল। বজালি, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং আৰু ধেমাজি এইখিনি দিয়া নাছিল। ধুবুৰীৰ পৰা ষ্টাৰ্ট কৰিছিলো, গতিকে এইকেইটা হ'ব। ঠিক আছে, এইকেইটাও আছে। কি কি আছে মই আকৌ এবাৰ দেখাই দিছো। বৰপেটা প্ৰথম আছে, বজালি এইখিনিত কৰিব, বাক্সা, বৰপেটা, তাৰ বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, ধেমাজি আৰু দৰং। ঠিক আছে, এইখিনিত আছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইখিনিৰ ভিতৰতে তোমালোকে আইডিয়া কৰিব পাৰিছা ক'ত পৰিব তোমালোকৰ চেণ্টাৰ। তোমালোকৰ স্কুলত যিটো, তোমালোকৰ ডিষ্ট্ৰিক্টত যিটো ওচৰতে তোমালোকৰ চেণ্টাৰটো আছে, স্কুলখন যিটো ওচৰত আছে তাতে পৰিব। আৰু তোমালোকে ক্লাছত জইন হলে সুবিধা হ'ব। তোমালোকৰ পইচাটো এনাই নাযায়, 299 টো এনাই নাযায়। তোমালোকে 100% মই গেৰাণ্টি দিব পাৰো তোমালোকে পাছ কৰিব পাৰিবা, আমি দিয়াখিনি ফ'ল' কৰিলে। আৰু নাম্বাৰটো হৈছে 9394628219, অৰ্থাৎ এই বছৰ নহয়, আমি প্ৰত্যেক বছৰে ল'ৰা ছোৱালীক পঢ়াই আছো, আৰু প্ৰত্যেক বছৰে উত্তীৰ্ণ হাৰ যথেষ্টখিনি হৈছে। কিন্তু আমি এইটো কথাও ক'ব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 15 দিন, 10 দিন, 5 দিন বা এসপ্তাহ আগত লয়, তেওঁলোকে কিন্তু পাছ কৰাৰ সংখ্যাটো আমাৰ কাৰণে এটা, কাৰণ আমাৰ এডমিশ্যন লয় যিসকলে 15 দিন বা 10 দিন বা 7 দিন আগত, তেওঁলোকৰ কিন্তু পাছ কৰাৰ পৰিমাণটো কম হয়। গতিকে তেওঁলোকৰ বাহিৰে বাকী যি আৰম্ভণিৰ পৰা ক্লাছত জইন থাকে, তেওঁলোকে কিন্তু পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰি যায় আমাৰ ক্লাছৰ পৰা। ঠিক আছে, যিসকলে বোলে এসপ্তাহ আগত লয়, জোৰ কৰি আমাৰ ক্লাছত লৈ লয়, যিসকলে বোলে 15 দিনৰ আগত লয় বা জোৰ কৰে ছাৰ কিবা কৰি দিয়ক, তেনেকুৱা আমি নলয়। তেনেকুৱা এসপ্তাহ আগত বা 15 দিন আগত, তথাপি তেওঁলোকে জোৰ কৰাৰ ফলত আমি দি দিওঁ। দিয়াৰ পিছত সেইখিনি ল'ৰা ছোৱালীয়ে কিন্তু পাছ কৰাৰ পাছ কৰাৰ পৰিমাণটো কম হয়। মানে 10টা ল'ৰাৰ ভিতৰত তেওঁলোকে 5টা বা 6টাহে পাছ কৰিব পাৰে, কাৰণ 4-5টাই, কাৰণ 6 দিন আগত বা 7 দিন আগত ক্লাছ কৰিলেতো একো লাভ নহ'ব, তোমালোকে নিশ্চয় গম পাইছা। গতিকে এতিয়াৰ পৰা যিসকলে ক্লাছ কৰিব, তেওঁলোকক কিন্তু ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি দিব পাৰিব। নেক্সট এটা ভিডিঅ' লগ পাম। তোমালোকে ক্লাছত জইন হোৱা, আমি সদায় লগ পাম, সদায় ক্লাছ কৰিম, ধুনীয়াকে পঢ়াম। তোমালোকৰ স্কুলৰ পঢ়াটো আগবাঢ়ি থাকিবা, NMS পঢ়াটো আগবাঢ়ি থাকিবা। দুইটাৰ ওপৰত আমি নজৰ দি আমি আগবঢ়াই লৈ যাম। তোমালোকৰ মানে দুইটাৰ ওপৰত আমি প্ৰেচাৰ নিদিওঁ, ধুনীয়াকে আগবঢ়াই নিম। যিহেতু সময় আছে, অলপ অলপকে ধুনীয়াকে আমাৰ পৰা পঢ়ি সময়লৈকে তোমালোকে ধুনীয়াকে শেষ কৰি দিব পাৰিবা কোৰ্চটো। মক টেষ্ট পৰ্যন্ত আমি ল'ম। মানে এটা কথাই যদি কওঁ, তোমালোকে যদি অকল পঢ়িলেই হ'ল, মানে তোমালোকে কি পঢ়িব লাগিব, কি পঢ়িব নালাগে, একো চাই ফুৰিব নালাগে, জাষ্ট পঢ়িলেই হ'ল। আৰু ৰিজাল্ট দেখা পাবা তোমালোকে যেতিয়া মক টেষ্ট পাতিম, পৰীক্ষা পাতিম, যেতিয়া তোমালোকে পৰীক্ষা দিব যায়, তেতিয়া তোমালোকে গম পাবা গোটেইখিনি পাৰিছো। আৰু যোৱাবাৰ যদি আমি চাওঁ, তেতিয়াহ'লে গোটেইখিনিয়ে কমন পৰিছে। ঠিক আছে, আমি গোটেইখিনিয়ে কমন পেলাব সক্ষম হৈছো, কাৰণ আমি আটাইখিনি পঢ়ো, যিটো কনচেপ্ট ৱাইজ পঢ়ো, অকল মুখস্থ বা তেনেকুৱাকে নহয়, কনচেপ্ট ৱাইজ পঢ়ো যিহেতু। যিয়ে নহওক, বহুত কথা নকওঁ। ঠিক আছে, যদি জইন হোৱা হ'ব পাৰিবা, কাৰণ তোমালোকৰে সুবিধা হ'ব। তোমাৰ নাজানাৰ কাৰণে মই অলপ বহলাই ক'ব লগা হৈছে, কাৰণ তোমালোকে প্ৰথম পৰীক্ষা যিহেতু দিবা, বা তোমালোকৰ ঘৰতো তেনেকুৱা দিয়াৰ সুবিধা নাই, দিয়া নাছিল যিহেতু। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম। বাই।